নমস্কাৰ, এতিয়া আমি চেপ্টাৰ 3 টো আৰম্ভ কৰিম আৰু চেপ্টাৰ 3 টো আস্থানাংক জ্যামিতিৰ পাৰ্টটো হয় আৰু এই পাৰ্টটোত কোৱেশ্চন 7টাকৈ দিয়া হৈছে। তেনেহ'লে আমি অনুশীলনী 3.3 টো পোনপ্ৰথমে আৰম্ভ কৰিম আৰু 3.3 ৰ অনুশীলনী কোৱেশ্চন নম্বৰ 8 টো এতিয়া আমি কৰিব চাওঁ। আৰু চাওক, মই ইয়াত লিখি দিছোঁ যে x অক্ষ আৰু y অক্ষ এইখিনি হৈছে x অক্ষ আৰু এইখিনি হৈছে y অক্ষ। আৰু এইটো ধনাত্মক চিন থাকে প্লাস প্লাস প্ৰথম চুক, এইটো ঋণাত্মক আৰু ধনাত্মক চিন হয় দ্বিতীয় চুক হয়, এইটো ঋণাত্মক চিন আছে মাইনাস মাইনাস তৃতীয় চুক, এইটো ধনাত্মক আৰু ঋণাত্মক চিন আছে এইটো কোৱা হয় চতুৰ্থ চুক। এতিয়া এইখিনি এনসার কৰিব লাগিব। 1 নম্বৰ দিয়া হৈছে ইয়াত -2 4। ইয়াত কৈছে এই বিন্দুবিলাক কোনটো চুকত বা অক্ষত আছে। ইয়াত বিচাৰিব লাগিব -2 4, এইটো মাইনাস আৰু প্লাস, এইটো দ্বিতীয় চুকত আছে। দ্বিতীয় চুক বুলি লিখিব লাগে, দ্বিতীয় চুক, দ্বিতীয় চুক, দ্বিতীয় চুকত আছে। তাৰপিছত চাবলৈ গ'লে 3 -1, এইটো প্লাস আৰু মাইনাস, প্লাস মাইনাস ইয়াত আছে, এইটো চতুৰ্থ চুকত আছে। চতুৰ্থ চুকত আছে। -1/0, -1/0, মাইনাস এইটো -1, -1/0, এইটো x অক্ষত আছে, এইটো x অক্ষত, x অক্ষত, আৰু এইটো কি হ'ব ঋণাত্মক অক্ষত আছে, ঋণাত্মক অক্ষত, ঋণাত্মক চুকত, ঋণাত্মক চুকত আছে। বা আমি চাবলৈ যাওঁ, এইখন দ্বিতীয় চুকত লিখিব পাৰি দেই। এতিয়া আমি এইখিনি চাওঁ, ইয়াত দিয়া হৈছে -1 1/2, এইটো 1/2 ধনাত্মক, এই ধনাত্মক হয়, এইটো প্লাসে প্লাসে আছে প্রথম চুক, প্রথম চুক দেই, প্রথম চুকত আছে। তাৰপিছত আৰু এটা দিয়া হৈছে -3 -5, এইটো -3 -5 আছে ইয়াত, মানে ঋণাত্মক চিন আছে ইয়াত, এইকাৰণে তৃতীয় চুক হ'ব, তৃতীয় চুকত থাকিব, তৃতীয় চুক। এইখিনি আছিলে কোৱেশ্চন নম্বৰ 1ৰ উত্তৰ। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম। কোৱেশ্চন নম্বৰ 2 টো চাম ইয়াত, এইখিনি মোহাৰি ল'ম মই। কোৱেশ্চন নম্বৰ 2 টো চাওঁ। কোৱেশ্চন নম্বৰ 2 টো দিছে ইয়াত, তলৰ তালিকাখনৰ পৰা x আৰু y বিন্দু কেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলৰ সংস্থাপন কৰা দেই। ইয়াত তালিকা দিয়া হৈছে x আৰু y, এইটো আছিলে 2 নম্বৰ। ইয়াত দিছে xy -2 8, তাৰপিছত এইফালে আছে -1 7, এইফালে আছে 0 1.25, আৰু এইফালে আছে 1 3, আৰু এইফালে আছে 3 -1। এইখিনি বিন্দুখিনি পাইছো আমি। এতিয়া আমি ইয়াত সংস্থাপন কৰিব লাগিব। এইখন যিটো ৰেখা আছে, এই ৰেখাত আমি এই সংখ্যাখিনি বহাব লাগিব। আৰু চাওক, এইখিনি আছে প্ৰথম যিটো ডিজিট নাম্বাৰ, এইখিনি আছে x অক্ষৰ মান হয়, আৰু এইখিনি হৈছে y অক্ষৰ মান, এইটো মনত থব। এতিয়া এইখন সংস্থাপন কৰিবলৈ হ'লে -2/8, চাওক -2/8 আমি চাবলৈ গ'লে এইফালে প্লাস প্লাস থাকে,
এইখিনি চিনটো মই বহাই লম এফালে মাইনাস প্লাস থাকিব এফালে মাইনাস আৰু মাইনাস থাকিব এফালে প্লাস আৰু মাইনাস থাকিব আৰু সক মাইনাস আৰু প্লাস এইটো মাইনাস আছে তেনেহলে আমি চাবলৈ গলে এইটো x অক্ষ এইটো y অক্ষ হয় এইটো 2 আপোনালোকে যেহেতু স্কেলৰে এইটো সেট কৰিব মই এইটো মাৰ্কাৰে সেট কৰি দিছো এইটো 8 এইফালে আৰু যাব দেই যদি বনাবলৈ হলে 7 তাৰপিছত 8 এইটো হ'ব y যদি চাওঁ এইটো -2 8 বিন্দুলৈ আমি যদি চাওঁ তেনেহলে আমি এনেকা যাব পাৰি এনেকা এইটো 8 আছে ইয়াত লগাই দিব পাৰি এনেকা আমি -2 আৰু 8ক ৰেখা দ্বাৰা সংস্থাপন কৰিব পাৰি এইটো হৈ গল ইয়াত লিখি দিলো হয় -2/8 এতিয়া এইটো সব -1/7 এইটো দ্বিতীয় চকুতে পৰিব দ্বিতীয় চকুত আছে -1 আৰু -1/7 আমি যদি এনেকা চাওঁ এইটো এনেকাও দিব পাৰি আপোনালোকে বাৰে বাৰে মই কৈ আছো আপোনালোকে স্কেল দি এইটো সংস্থাপনটো কৰিব -1/7 আৰু -1/7 আছে এতিয়া আমি চাবলৈ যাওঁ এইটো 1.25 এইটো 0 আছে 0 মাইনাস আছে দেই এইটো মাইনাস আছে -1.25 আছে এইটো 0 পৰা আমি যদি এইটো মাজে মাজে লব পাৰি 1 আৰু 2 মাজে মাজে এনেকা যদি দিব পাৰি এইটো -1.25 0 -1.25 এতিয়া আমি 1 এইটো 1 আৰু 3 এইটো ধনাত্মক চিহ্ন 1 আৰু 3 যদি আমি চাওঁ 1 এইটো 1 আৰু 3 এইফালে এনেকা আমি টানিব পাৰি 1 3 এইটো 3 -1 এইটো চতুৰ্থ চকুত আহিব 3 - 1 x to এইটো হয় 3 x মান দি x 3 - 1 ইয়াত আহিব এইটো বিন্দু হ'ব 3 - 1 এনেকা আমি বিন্দুখিনি সংস্থাপন কৰিব পাৰি বা আমি অবজেক্টিভ বা MCQ কোৱেশ্চন খিনি চাওঁ আৰু ইয়াত MCQ দিছে 3 পৰা 7 লৈকে প্ৰথমটো আমি চাওঁ 3 নম্বৰটো দিছে তৃতীয় চুকত থকা যিকোনো বিন্দুৰ স্থানাংক হল x dx y ইয়াত কৈছে এইখিনি হৈছে ঋণাত্মক আমাৰ এইটো ঋণাত্মক তৃতীয় চুকত থাকে ঋণাত্মক তৃতীয় চুকত আমাৰ এইটো প্ৰথম চুকত প্লাস থাকে তাৰপিছত এইফালে মাইনাস প্লাস থাকিব প্লাস মাইনাস থাকে এইখিনি আমি চুক 4টা পালো তেনেহলে তৃতীয় চুকত x স্থানাংক আৰু y স্থানাংক উভয় ঋণাত্মক এইটো উক্তি a আৰু যুক্তি b উভয় সত্য আৰু যুক্তি r টো উক্তি a শুদ্ধ ব্যাখ্যা বুলি উত্তৰটো হ'ব a 3 নম্বৰ 1 এতিয়া 4 নম্বৰটো দিছে 4 নম্বৰত স্তম্ভ a বিন্দু দিয়া হৈছে আৰু স্তম্ভ b স্থান দিয়া হৈছে তেনেহলে ইয়াত d টো উত্তৰ হ'ব d টো শুদ্ধ উত্তৰ হ'ব আৰু 5 নম্বৰ কৈছে স্থানাংক সমতলত এটা আয়তৰ শীৰ্ষবিন্দু 4টা স্থানাংক ক্ৰমে দিয়া হৈছে তেনেহলে 5 নম্বৰৰ c টো উত্তৰ হ'ব 5 নম্বৰ c আছে 5 একক বুলি দিয়া হৈছে 6 নম্বৰত আছে ইয়াত বিন্দু কেইটামান দিয়া হৈছে ইয়াত ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ হৈ যাব কৈছে
তেনেহ'লে D টো শুদ্ধ উত্তৰ হ'ব D D টো শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 7টো কৰিম আৰু 7 নম্বৰ কুৱেশ্যনত এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু দিয়া হৈছে ইয়াক আমি সত্যাপন কৰিব লাগিব যে 6√2 বুলি তেনে বলক আমি কুৱেশ্যন নম্বৰ 7টো সমাধান কৰিম 7 এনসার করে লিখলাম এ বিন্দু দেওয়া হয়েছে এ বিন্দু আমি দেখিবলৈ পাইছো এ বিন্দু -3 0 আৰু যদি ইয়াৰ ডিস্টেন্স চাও ডিস্টেন্স তাহলে বি বিন্দু হ'ব 3 0 এইখিনি পালো তাৰ পিছত আৰু এটা বিন্দু দিয়া হৈছে সি বিন্দু ইয়াক আমি এনেকা লিখিব পাৰি সি বিন্দুটো 3 6 এতিয়া আমি কোন প্ৰথমে এ আৰু বিৰ আমি দূৰত্বটো উলিয়াই ল'ম ইয়াৰ দূৰত্ব সূত্ৰটো হ'ল দে আমি দূৰত্বটো ডি ৰাখি চাওঁ d equal to x2 minus x1 whole square plus থাকিব y square minus y1 whole square এইখিনি দূৰত্বৰ সূত্ৰ হয় তেনেহ'লে আমি এই দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰি এই শীৰ্ষ বিন্দুখিনিৰ দৈৰ্ঘ্যটো উলিয়াব পাৰি এতিয়া আমি a আৰু b টো উলিয়াম a আৰু b দৈৰ্ঘ্য a b এইটো সূত্ৰটো প্ৰয়োগ কৰিম a b এইটো চাওক x2 আমি ইয়াত লিখলাম x1 এইটো x2 হ'ব এইটো y1 এইটো y2 হ'ব কোন প্ৰথমে আমি a আৰু b দৈৰ্ঘ্যটো উলিয়াম ইয়াত দিয়া হৈছে x2 মান এইখিনি 3 পালো 3 তাৰপিছত এইটো মাইনাস আছে -3 ইয়াত তাৰপিছত x1 -3 এইটো আমি সেকেন্ড বন্ধনী দিম স্কয়ার ইয়াত প্লাস আছে এটা প্লাস চিন এতিয়া y স্কয়ার এইটো y স্কয়ার আছে 0 minus y1 0 whole square এইখিনি পালো এতিয়া ইয়াক সমাধান কৰি দিব লাগিব এইটো চাওক 3 আৰু 3 যদি যোগ কৰা হয় মাইনাস মাইনাস প্লাস হৈ যাব 6 পাম স্কয়ার a প্লাস অফ প্লাস 0 হ'ব তেনেহ'লে ইয়াক যদি আমি সলভ কৰিম তেনেহ'লে ইয়াক পাম যে 6 36 আমি ইয়াক কেনেকৈ লিখিব পাৰি 6 into 6 যদি দুটা থাকে তেনেহ'লে এটা 6 আমি বাহিৰলৈ ওলাই দিব পাৰি এইখিনি আছিলে এৰ বিৰ মান BC মান উলিয়াম BC দৈৰ্ঘ্য BC বিৰ বিন্দু লিখিম ইয়াত বি বিন্দু 3 0 এইফালে আছে চি বিন্দু 3 6 এইটো x1 এইটো y1 হ'ব y1 x2 y2 এইখিনি আমি বি আৰু চি বিন্দু পালো এতিয়া আমি ইয়াত লিখি দিম বি আৰু চি বিন্দু দৈৰ্ঘ্য বি এ চি এই দৈৰ্ঘ্য সূত্ৰ একেটা প্ৰয়োগ হ'ব x স্কয়ার 3 minus x1 3 আছে এটা স্কয়ার হবে প্লাস y স্কয়ার 6 minus y1 0 স্কয়ার a plus of 3 আৰু 3 যদি আমি মাইনাস করি তাহলে 0 হবে স্কয়ার a plus 6 স্কয়ার তাৰপিছত ইয়াক আমি লিখো 6 36 পালো ইয়াক যদি আমি এনেকৈ লিখিব পাৰি 6 into 6 answer হ'ব 6 এইটো আছিলে BC ৰ মান এতিয়া আমি SC ৰ মান উলিয়াম SC ৰ মান মই ইয়াতে লিখিব পাৰি SC ৰ মান SC equal to SC ৰ মান চাবলৈ গ'লে আমি এইটো আৰু এইটো চাব লাগিব SC ৰ মান A ইয়াত আছে আৰু C ইয়াত মই লিখি দিম
x2 y2 দেই এতিয়া আমি এইটো নাচাওঁ এইটো বস্তু নাচাওঁ এতিয়া এইটো আৰু এইটো চাম s এর মান যেহেতু s এর দৈর্ঘ্য উলিয়াম আমি এতিয়া আছে x স্কয়ার হব এইটো 3 মাইনাস x1 মান হব মাইনাস 3 স্কয়ার প্লাস y2 এর মান পালো 6 তাৰপিছত y1 মান 0 স্কয়ার তাৰপিছত এই সব প্লাস হব 3 প্লাস 3 6 হব স্কয়ার হব প্লাস এপ্লাই 6 প্লাস 0 মাইনাস দিলে 6 হব স্কয়ার ইয়াত ওলাব 36 প্লাস 36 72 হব ইয়াত আমি এনেকুৱা ভাঙিব পাৰি 36 ইনটু 2টা 2 36 ভাগ কত হল তেনেহলে আমি ইয়াত দেখা পালো যে 6 ইনটু 6 36 আৰু 2 আছে দেই তাৰপিছত ইয়াক আমি এনেকুৱা লিখিব পাৰি 6 √2 আমাক এইটোৱে সত্যাপন কৰিব দিছে সত্যাপনটো আখৰবোৰ লিখিব লাগে সত্যাপন কৰা হ'ল এইটো আছিলে উত্তৰ